নমস্কাৰ, মই উজ্জ্বল আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল স্পন্দন অফিচিয়েল আৰু আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। কোনেও নজনা নুশুনা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ঠাই। আপুনিও জানি নিশ্চয় আচৰিত হ'ব। আপোনালোকৰ নিশ্চয় মন যায় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই উপভোগ কৰিবলৈ। তো বলক আমাৰ সৈতে সেই ঠাই চাবলৈ, য'ত আমি গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ড, মই উজ্জ্বল আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল স্পন্দন অফিচিয়েল। আৰু আমি এতিয়া গৈ আছোঁ, এইটো জেগা হৈছে ঘপঘপীয়া চকাপাৰাৰ পৰা অলপমান সোমাই আহিব লাগে পশ্চিম ফালে, চকাপাৰা হাইস্কুলৰ পৰা। আৰু আমি গৈ আছোঁ এতিয়া নাককাটি বুলি নহয়, আচলতে নাককাটিৰ দৰে আপোনালোকে দেখা পাইছে সেইটো শিলটো, এইখিনি শিলত আমি গৈ আছোঁ। তো আপোনালোকক দেখুৱাই থাকিম সমগ্ৰ দৃশ্য। আৰু এতিয়া আমি আহি পাইছোঁ ঘপঘপীয়া, আৰু টাইম লাগিব আমাৰ তাত, যিহেতু আমি পাহাৰৰ একেবাৰে ওপৰত উঠিব লাগিব। কিন্তু আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম। আৰু নাককাটি নাককাটি বুলি নকওঁ, আচলতে ইয়াৰ নামটো বেলেগকৈ নামাকৰণ কৰিব লাগিব। কাৰণ কিয় ইয়াৰ নাককাটি বুলি ক'লে, কাৰণ নাককাটিৰ সদৃশ একে ছেইম আমি দেখিবলৈ পাইছোঁ ইয়াৰ পৰা, কিন্তু নাককাটি নহয়। আচলতে আমি গৈ আছোঁ আৰু আপোনালোকক ভিউবিলাক দেখুৱাম তাৰ পৰা। তো আপোনালোকে চাই থাকিব। ৱাও, আমি যিটো শিলত গৈ আছোঁ নহয়, ইমান ওপৰত, আৰু তাৰ পৰা যদি আমি চাব পাৰোঁ আমাৰ গাঁওবিলাক কেনেকুৱা লাগিব দৃশ্য, তাৰ পৰা খুব সুন্দৰ লাগিব। আৰু সেয়া আমি দেখা পাম ওপৰত গৈহে। তো আমি গৈ আছোঁ লাহে 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 কৰি, এনেকৈ আমি শ্বৰ্টকাট কৰি আছোঁ, শ্বৰ্টকাট কৰি গৈ আছোঁ। মানে আমি গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব, ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আমি অকণমান শ্বৰ্টকাট কৰিছোঁ দেই। মানে আমি চিধা গৈ সেইফালে অলপমান আগত এটা ৰাস্তা আছে, আৰু তালৈকে আমি উঠিব লাগিব। আমি উঠি আছোঁ, আমি 3জন আছোঁ। আপোনালোকে চাই আছে ইউটিউব চেনেল স্পন্দন অফিচিয়েল। আৰু মই এতিয়া আহি পাইছোঁ পাহাৰৰ মাজত, মানে পাহাৰৰ আধা অংশ আহি পাইছোঁ, আৰু আধা আছে ওপৰত যাবৰ কাৰণে। কিন্তু এই মুহূৰ্তত আমি এজন স্থানীয় ব্যক্তি, যিহেতু খৰি কাটে আৰু ইহঁতে ইয়াতে সদায় অহা যোৱা কৰি থাকে, তেওঁৰ পৰা আমি জানিব বিচাৰিম। আৰু সেই আমি য'ত শিলটোত যাম, যিটো অলপ নাককাটিৰ দৰে বাঢ়ি অহা শিল এটা আছে, আৰু সেই তাতে যাম যিহেতু। আৰু সেই ঠাইডোখৰ বা সেই ঠাইখিনিৰ নাম কি আমি জানিব চেষ্টা কৰিছোঁ, আৰু এজন স্থানীয় ব্যক্তিৰ সৈতে জানিব বিচাৰিছোঁ। তেওঁ কথা পাতিম। দাদা, কি নাম আছিলে? সেই পইচা ফাটি। আৰু এইটো চাইডেদি যাব পাৰি? কিমানখিনি যাব লাগিব? আৰু দক্ষিণমুখা হৈ পমুখা, ঠিক আছে। তো আমি গৈ আছোঁ এতিয়া ওপৰত, আমি মাজত পাইছোঁ পাহাৰৰ। আৰু এইটো ভিউ দেখিছে, খুব সুন্দৰ এটা ভিউ আপোনালোকে দেখিছে, খুব সুন্দৰ। চকাপাৰা, কান্দুলিমাৰী, মাজগাঁও সকলো দেখা পাব আপোনালোকে। আৰু গৈ থাকক, আমি দেখুৱাম গোটেই সমগ্ৰ দৃশ্য। আমি গৈ থাকোঁতে এজন স্থানীয় ব্যক্তিক লগ পাইছিলোঁ, আৰু তেওঁক সুধিছিলোঁ যে সেই ঠাইখিনিৰ নাম কি, আমি যিটো শিলত গৈ আছোঁ। আৰু তেওঁ আমাক জনালে সেই ঠাইখিনিৰ নাম, বা সেই শিলটোৰ নাম তেওঁ জনালে যে পইচা খাটি বুলি কৈছে। তো আমি তেনেকৈ আগবাঢ়ি থাকিলোঁ। আমি আহি এটা নিজৰা পালোঁ, আৰু ইয়াৰ পৰা আধা ঘণ্টামান লাগিব আৰু সেই পইচা খাটি নামৰ ঠাইখিনি পাবলৈ। তো বন্ধুসকল চাই থাকিব ভিডিঅ'টো। চাওক না কি দৃশ্য ওপৰৰ পৰা। এয়া আপোনালোকক দেখুৱাই আছোঁ আমি সেই ঠাইখিনিৰ পৰা, য'ত আমি আপোনালোকক ভিডিঅ'টো প্ৰথমতে যেতিয়া দেখুৱাইছিলোঁ সেই ঠাইডোখৰ বা সেই শিলখিনি, আৰু সেই শিলৰ পৰা আমি এই ভিডিঅ'টো কৰিছিলোঁ কেনেকুৱা দেখে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মাজগাঁও, খণ্ডল, কান্দুলিমাৰী, চকাপাৰা আৰু চিপনচিলা, বহুত ঠাই। তো আপোনালোক ইয়াৰ পৰা বহুত দূৰলৈকে চাব পাৰিব। ইয়াৰ পৰা আপোনালোকক ভূটানলৈকে দেখা পাব। কিন্তু যদিহে বতৰ ভাল থাকে, তেতিয়াহ'লে আপুনি ভূটানৰ পাহাৰবিলাকো ইয়াৰ পৰা দেখিবলৈ পাব। তো আপোনালোকে এই
এইটো হিলত আহিবৰ কাৰণে আপোনালোকক জনাইছিলোঁ আৰু আমি এইটো হিলত এতিয়া উপস্থিত আছোঁ। তো আপোনালোকে দেখিছে হিলটো কেনেকুৱা। বঙাইগাঁৱৰ যি নাককাটি পাহাৰ আছে, নাককাটি, আৰু সেই নাককাটিৰ দৰে এই হিলটো আছে, কাৰণ এই হিলটো আৰু সেই নাককাটিৰ প্ৰায় বহুখিনি সাদৃশ্য আছে। খুব সুন্দৰ দৃশ্য ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে। আপোনালোকে দেখি আছে এই ভিডিঅ'টোৰ জৰিয়তে গোটেই দৃশ্যবোৰ খুব সুন্দৰ, আৰু ইয়াতে ফটো উঠিব পাৰে, খুব সুন্দৰ হয়। আৰু তলেৰে ৰেল লাইনটো গৈছে, আৰু সেইফালে বাখলগাঁও, চকাপাৰা, কান্দুলিমাৰী, মাজগাঁও আপোনালোকে সকলো দেখিবলৈ পাইছে। আৰু দূৰত আপোনালোকে অভয়াপুৰী পৰ্যন্ত দেখিবলৈ পাইছে। এইফালে যদি আছে আপোনাৰ অভয়াপুৰী পৰ্যন্ত আপোনালোকে দেখিবলৈ পাব, আৰু খুব সুন্দৰ, আৰু ইয়াত ফটো উঠিবৰ কাৰণেও খুব ভাল, আৰু ইয়াৰ পৰা আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যথেষ্ট ভাল বুলি ক'ব লাগিব, আৰু সুন্দৰ খুব। তো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে আহিব বিচাৰে ইয়ালৈকে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। আপোনালোকে চকাপাৰাত আহিব লাগিব। চকাপাৰা হাইস্কুলৰ পৰা পশ্চিমৰ যিটো ৰাস্তা, পশ্চিমে যোৱা যিটো ৰাস্তা আছে, পাহাৰত যোৱা ৰাস্তা, ঘপঘপীয়া এটা নিজৰা আছে। বহুতে চাগে সেই নিজৰাটোৰ নাম জানে, আৰু সেই নিজৰাটোৰ কাষতে আছে এই পাহাৰখন, আৰু এই পাহাৰত আপোনালোকে দেখিবলৈ পাব। যদি আপোনালোকে নিজৰাত আহে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকক মই এইকাৰণে দিছোঁ যে এইটো বহুত দিনৰ পৰাই আছিলে, কিন্তু কোনেও এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা নাছিলে। তো আপোনালোকক আমি দেখুৱাবৰ কাৰণে বা আমি ৰাইজক দেখুওৱাৰ উদ্দেশ্যে আমি ইয়াত উপস্থিত হৈছিলোঁ যোৱাকালি। তো আজি আপোনালোকক আমি দেখুৱাই আছোঁ সেইসমূহ ভিডিঅ'। তো আমি তাত গৈ এখন বিহুৰ গামোচা আমি তাতে থৈ দিছোঁ। আমি বাঁহৰ ডালত আমি ধুনীয়াকৈ বান্ধি ওলমাই থৈ দিছোঁ, যাতে আমাৰ তলৰ পৰা মানুহে সেই বিশেষ বিহুৰ গামোচাখন দেখিবলৈ পায়, আৰু তেওঁলোকে চিনাক্ত কৰি উলিয়াব পাৰে যে সেইটো শিলে হয়। তো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে, ঠাইখিনি যদি ভাল লাগিছে, আপোনালোকে নিশ্চয় আহিব পাৰিব। মই পুনৰবাৰ কৈছোঁ, এয়া হৈছে চকাপাৰা পশ্চিমৰ যি পাহাৰ আছে, ঘপঘপীয়া। আপোনালোকে প্ৰথমে ঘপঘপীয়াত আহিব, ঘপঘপীয়া নিজৰ, তাৰ পৰা আপোনালোকে ওপৰত চালে দেখিবলৈ পাব, তাৰ পৰা আপোনালোকে সুন্দৰভাৱে দেখা পায় শিলটো। তো আপোনালোকে তাৰ পৰা চাব পাৰিব। তো মই আপোনালোকক দেখুৱাইছোঁ খুব সুন্দৰ দৃশ্য, আপোনালোকে নিশ্চয় দেখিছে। ইয়াৰ পৰা যি প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল। তো মই এইখিনি কৈছোঁ, আৰু আপোনালোকক প্ৰথমতে যিহেতু কৈছিলোঁ যে ভিডিঅ'টো আপোনালোকে চাব, খুব সুন্দৰ এটা দৃশ্য হয়, খুব সুন্দৰ পৰিৱেশ হয়। আৰু মই তাতেই কিবা কিবি খাইছিলোঁ অহাৰ সময়ত, তো ভোক লাগিছিলে। এই ঠাইখিনিৰ নাম যিহেতু পইচাঘাটি, আৰু ইয়াৰ আমি শুনিবলৈ পাইছিলোঁ কাহিনী আছে, আৰু সেই কাহিনীখিনি যদি কোনোবাই এই ভিডিঅ'টো চোৱাৰ কোনোবা ব্যক্তিয়ে যদি জানে, আমাৰ ইনবক্সত কমেণ্ট কৰিব। আৰু ইয়াৰ যদি আমি ভৱিষ্যতে ইয়াৰ ৰহস্য আৰু ইয়াৰ আমি কিবা কাহিনী পাওঁ, আপোনালোকক নিশ্চয় আগবঢ়াম। তো আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে শ্বেয়াৰ কৰক, আৰু এই ঠাইখনলৈ আপোনালোকে এবাৰ হ'লে আহি যাওক।